বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে জৰুৰী কিছু খবৰ জনাম। বন্ধুসকল, চলিত বাজেটত অসম চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকা মিনি কৰ্মীৰ বাবে নতুন দৰমহাৰ ধাৰ্য কৰিলে। 25 মাৰ্চৰ ভিতৰত জানিব টকাৰ নিৰিখ আৰু কিমান টকা দৰমহা বৃদ্ধি কৰিলে সেয়া আপোনালোকে 25 তাৰিখৰ ভিতৰত জানিব পাৰে, এটা সম্ভাৱনা আছে। কিয় বৃদ্ধি কৰা দৰমহাৰ নিৰিখ আপোনালোকক ঘোষণা কৰা নাই চলিত বাজেটৰ সময়ত? এটা বেমেজালি সৃষ্টি হ'ব নেকি? তো বন্ধুসকল, আপোনালোকে জানি ৰাখক যে কোনো এটা ৰাজ্যিক বাজেট বা কেন্দ্ৰীয় বাজেট সদনত উত্থাপন হোৱাৰ সময়ত বিৰোধীয়ে বাজেটটোলৈ বিভিন্ন ধৰণৰ বেমেজালি সৃষ্টি কৰে আৰু বাজেটটোক বিভিন্ন ধৰণে সমালোচনা কৰা হয়। এই লৈ এক গৰম পৰিস্থিতিৰ উদ্ভাৱন হয় আৰু এয়া অসমো ইয়াৰ ক্ষেত্ৰত ব্যতিক্ৰম নহ'ব। যাৰ কাৰণে বাজেটৰ সময়ত যিকোনো এটা ডিপাৰ্টমেণ্টৰ কাৰণে ডিপাৰ্টমেণ্ট ৱাইজ প্ৰচুৰ পৰিমাণে কিমান পৰিমাণে টকা ধাৰ্য কৰা হয়, কিমান পৰিমাণে টকা ক'ৰ পৰা আহিব, শিতানসমূহ কোন শিতানত কিমান টকা খৰচ কৰা হ'ব, এই বিষয়সমূহে মূল স্থান লাভ কৰে। আচলতে কিমান টকা আপোনালোকৰ দৰমহা হ'ব সেয়া এক আপোনাৰ সৰু এটা বিষয়, যদিও আপোনালোকৰ কাৰণে ডাঙৰ বিষয়, কিন্তু সমসাময়িক পৰিস্থিতিত চলিতকালীন পৰিস্থিতিত এইটো এটা একেবাৰে সৰু ইছ্যু। গতিকে আপোনালোকৰ বাবে দৰমহা ধাৰ্য হৈছে, এইটো এটা ডাঙৰ সকাহ আপোনালোকৰ কাৰণে। আৰু কিমান টকা আপোনালোকৰ বাবে ধাৰ্য কৰা হ'ল যদি এইখিনি চৰকাৰে চলিত বাজেটৰ সময়ত আপোনালোকক জনাই দিয়ে, হয়তো ইয়াক লৈ আপোনালোকে আপত্তি কৰিব পাৰে। আপত্তি কৰাৰ পিছত চৰকাৰৰ সন্মুখত আৰু এটা নতুন বেমেজালি সৃষ্টি হ'ব। চৰকাৰে চাগে এই কাৰণেই বেমেজালিলৈ ভয় পাই পলম কৰিছে আপোনালোকৰ দৰমহা নিৰিখটো জাৰি কৰাৰ। কিন্তু আপোনালোকে জানি ৰাখক, আপোনালোকে আশাবাদী হৈ থাকিব পাৰে যে 25 মাৰ্চৰ ভিতৰত 25 মাৰ্চলৈ চলিব আপোনাৰ এই বাজেট অধিৱেশন। আৰু এই বাজেট অধিৱেশন 25 মাৰ্চৰ ভিতৰত যদি চৰকাৰে আপোনালোকৰ দৰমহাৰ নিৰিখ অৱগত নকৰে আপোনালোকক, তেতিয়াহ'লে 25 মাৰ্চৰ পিছত ঐক্যবদ্ধ হ'ব বুলি জনাইছে সংগঠনটোৰ নেতৃবৃন্দই। তেওঁলোকে পুনৰ আন্দোলনমুখী পৰিৱেশ গঢ়ি তুলিব পাৰে। যদি পৰিৱেশ এনেকুৱা হয়, তেওঁলোকে পুনৰবাৰ আন্দোলনমুখী পৰিৱেশ গঢ়ি তুলিব পাৰে। তো আচলতে এনেকুৱা হ'ব নালাগে। 25 মাৰ্চৰ ভিতৰত বা বাজেট অধিৱেশন শেষ হোৱাৰ পিছতেই পিছ মুহূৰ্ততে আপোনালোকে এই সংক্ৰান্তত খবৰ লাভ কৰিব যে কিমান টকা আপোনালোকৰ বাবে ধাৰ্য কৰা হ'ল। তথাপিতো সন্থাৰ বিষয়ববীয়াসকলে এই লৈ যথেষ্ট তৎপৰ হৈ আছে। তেওঁলোকে লগে লগে এই তথ্যখিনি প্ৰকাশ পোৱাৰ লগে লগে বাজেটত ধাৰ্য হোৱাৰ লগে লগে তেওঁলোকে সঞ্চালকালয়ৰ অফিচলৈ দৌৰিছে। তেওঁলোকে ফেচবুক লাইভৰ জৰিয়তে বা বিভিন্ন প্ৰকাৰে আপোনালোকক জনাবলৈ অৱগত চেষ্টা কৰিছে যে তেওঁলোকে কিমানখিনি কষ্ট কৰি আছে। আৰু আচলতে আপোনালোকৰ এই কষ্টখিনি বিফলে নাযায়। আপোনালোকৰ নতুন দৰমহা যি হ'ব সেয়া আশাব্যঞ্জক হওক, সেয়া আশা কৰিছোঁ। লগতে কি কাৰণত আপোনালোকৰ দৰমহা নিৰিখটো জনোৱা নাই, আপোনালোকে অৱশ্যেই গম পাইছে যে বাজেট অধিৱেশনত যিহেতু চৰকাৰ বিৰোধীৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হয়, বিভিন্ন বেমেজালিৰ পৰিস্থিতিৰ সৃষ্টি হয়, চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হয়। যাৰ কাৰণে কিমান টকা ধাৰ্য কৰা হ'ব কোনো এটা শিতানত সেইখিনিয়ে ধাৰ্য কৰা হয়, পৰৱৰ্তী সময়ত সেইখিনি ইউটিলাইজ হয়। গতিকে আপোনালোকৰ দৰমহাখিনি নতুনকৈ ধাৰ্য কৰা হৈছে। নতুন দৰমহা নিৰিখ কিমান হ'ব সেইখিনি বাজেট চলাকালীন অৱস্থাত এইখিনি ঘোষণা নহ'ব পাৰে। তো ইয়াৰ বাবে আপোনালোকে হাবাথুৰি খাব লগা নাই। বাজেট অধিৱেশন শেষ হোৱাৰ লগে লগে আপোনালোকে এই সংক্ৰান্তত খবৰ লাভ কৰিব। কিন্তু আশা কৰা যায় যে বাজেট অধিৱেশনৰ সময়লৈকে আপোনালোকে ইয়াৰ এটা পূৰ্ণ আভাস পাব, কিয়নো সঞ্চালকালয়ৰ জৰিয়তে আপোনালোকে এটি পূৰ্ণ আভাস পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এই সংক্ৰান্তত কোনো খবৰ অহাৰ লগে লগে মই পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক অৱগত কৰিব যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।